মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ক্লাছ 7ৰ ছাত্ৰ-ছাত্ৰীসকলৰ গণিত কিতাপৰ যিটো 7 নম্বৰ অধ্যায় আছে ত্ৰিভুজ অংকন, তাৰে অনুশীলনী 7 তোমালোকে পেজ নম্বৰ আছে 297 পৃষ্ঠাত আছে। ইয়াৰ যিখিনি প্ৰশ্ন উত্তৰ আছে আজি তোমালোকৰ লগত আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন দিছে, তলৰ ত্ৰিভুজবোৰ সমবাহু, সমদ্বিবাহু, বিষমবাহু আৰু সমকোণী, সূক্ষ্মকোণী আৰু স্থূলকোণী ত্ৰিভুজ হিচাপে ভাগ কৰা। এতিয়া সমবাহু ত্ৰিভুজ বুলি ক'লে যি ত্ৰিভুজৰ 3টা বাহু সমান, গতিকে সেই ত্ৰিভুজটোক কোৱা হয় সমবাহু। এতিয়া সমদ্বিবাহু মানে যিবোৰ ত্ৰিভুজৰ যিকোনো দুডাল বাহু সমান, দুডাল বাহু সমান হ'লে এইটোক কোৱা হয় সমদ্বিবাহু। এতিয়া বিষমবাহু, যদি ত্ৰিভুজ এটাৰ এডালো বাহু সমান নহয়, গোটেইকেইডালৰ মাপটো বেলেগ বেলেগ হয়, তেতিয়াহ'লে আমি কি ক'ম? তাক বিষমবাহু ত্ৰিভুজ বুলি ক'ম। সমকোণী ত্ৰিভুজ, যিবোৰ ত্ৰিভুজৰ এটা কোণ সমকোণ, সেই ত্ৰিভুজটোক কোৱা হয় সমকোণী ত্ৰিভুজ। সূক্ষ্মকোণী ত্ৰিভুজ, যিবোৰ ত্ৰিভুজৰ আটাইকেইটা কোণেই সূক্ষ্মকোণ, আটাইকেইটা কোণে যদি সূক্ষ্মকোণ হয় আমি তাক ক'ম সূক্ষ্মকোণী ত্ৰিভুজ। আৰু স্থূলকোণী ত্ৰিভুজ, যিবোৰ ত্ৰিভুজৰ এটা কোণ স্থূলকোণ হয়, কেৱল যদি এটা কোণ স্থূলকোণ হয়, স্থূলকোণ মানে কি 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ আছিলে, 90 ডিগ্ৰীতকৈ ডাঙৰ 180 ডিগ্ৰীতকৈ যদি সৰু হয়, কেৱল এটা কোণ, তেতিয়াহ'লে আমি তাক ক'ম স্থূলকোণী ত্ৰিভুজ। এতিয়া প্ৰথম চিত্ৰটো ইয়াত আমি দেখিছোঁ ABC ত্ৰিভুজটোৰ এইটো 5 চেণ্টিমিটাৰ, 8 চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ। ইয়াত দেখিছোঁ দুডাল বাহু সমান আছে, 8 চেণ্টিমিটাৰ দুডাল বাহুৰ মাপ সমান আছে, গতিকে এইটো হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব। গতিকে এইটো তোমালোকে সমদ্বিবাহু ত্ৰিভুজ বুলি লিখিবা। ইয়াত 2 নম্বৰটো আছে, এইটো XYZ ত্ৰিভুজটোত ইয়াত চাওঁ আমি যে ইয়াত বাহুকেইডাল চাওঁ 10 চেণ্টিমিটাৰ, 8 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ। ইয়াত আটাইকেইডাল বাহু এডালো সমান নহয়, গতিকে এইটোক কোৱা হ'ব বিষমবাহু ত্ৰিভুজ। তাৰপিছত 3 নম্বৰ ছবিটো দিছে আমাক, ইয়াত দেখিছোঁ কোণ দিয়া আছে L, M, N, ইয়াত কোণ দিয়া আছে 40 ডিগ্ৰী, 120 ডিগ্ৰী আৰু 20 ডিগ্ৰী। এতিয়া ইয়াত দেখিছোঁ এটা কোণ 120 ডিগ্ৰী হৈছে, তাৰমানে 90 ডিগ্ৰীতকৈ ডাঙৰ হৈছে। 90 ডিগ্ৰীতকৈ যদি ডাঙৰ হয় আৰু 180 ডিগ্ৰীতকৈ যদি সৰু হয়, তেতিয়া কোণটোক কোৱা হ'ব স্থূলকোণ। যিহেতু এটা কোণ ইয়াত স্থূলকোণ বা বৃহৎ কোণ আছে, গতিকে আমি ত্ৰিভুজটোক কোৱা হ'ব স্থূলকোণী ত্ৰিভুজ। এইটো হ'ব স্থূলকোণী ত্ৰিভুজ। 4 নম্বৰ ছবিটো চাওঁ, ইয়াত 5.2 চেণ্টিমিটাৰ, 5.2 আৰু 5.2 গোটেইকেইটা বাহু সমান আছে, গতিকে এই ত্ৰিভুজটোক কোৱা হ'ব, এই ত্ৰিভুজটো হ'ব সমবাহু ত্ৰিভুজ। তাৰপিছত 5 নম্বৰটো, ইয়াত দেখিছোঁ আমি 7 চেণ্টিমিটাৰ, 6 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ। ইয়াত এডালো বাহু সমান নাই, গতিকে এই ত্ৰিভুজটো হ'ব বিষমবাহু ত্ৰিভুজ। ইয়াত চাওঁ, ইয়াত কোণকেইটা আছে 80 ডিগ্ৰী, 55 ডিগ্ৰী আৰু 45 ডিগ্ৰী। আটাইকেইটা কোণ 90 ডিগ্ৰীতকৈ সৰু হৈছে, তাৰমানে আটাইকেইটা কোণেই সূক্ষ্মকোণ। 90 ডিগ্ৰীতকৈ সৰু কোণক আমি সূক্ষ্মকোণ বুলি কওঁ। যিহেতু আটাইকেইটা কোণেই সূক্ষ্মকোণ হৈছে, ত্ৰিভুজটো হ'ব সূক্ষ্মকোণী ত্ৰিভুজ। তোমালোকে তেনেকৈ লিখি পেলাবা এইখিনি। তাৰপিছত 2 নম্বৰ দিছে আমাক, এটা ত্ৰিভুজৰ উন্নতি সদায় ত্ৰিভুজটোৰ ভিতৰত থাকিবনে? যদি নাথাকে তেন্তে সেইটো প্ৰতিপন্ন কৰিবলৈ এটা সৰল ছবি আঁকা। এতিয়া ত্ৰিভুজৰ উন্নতি সদায় ত্ৰিভুজটোৰ ভিতৰতে কেতিয়াবা নাথাকে, গতিকে এই ছবিটো আমি ইয়াত আঁকিব লাগিব। 2 নম্বৰ উত্তৰটো, এটা ত্ৰিভুজৰ উন্নতি সদায় ত্ৰিভুজটোৰ ভিতৰত নাথাকে। ত্ৰিভুজটোৰ ভিতৰত কেনেকৈ নাথাকে আমি দেখাবলৈ আমি এটা স্থূলকোণী ত্ৰিভুজ আমি আঁকি ল'ম। আমি যদি এটা স্থূলকোণী ত্ৰিভুজ আঁকোঁ, আমি ধৰিছোঁ এইটোৰ নাম দিছোঁ জানোবা AB। ইয়াতে আমি এটা স্থূলকোণ আঁকিছোঁ, এই বিন্দুত এটা আমি স্থূলকোণ আছে 90 ডিগ্ৰীতকৈ ডাঙৰ, তাৰমানে আমি ধৰিছোঁ জানোবা এইটো 130 ডিগ্ৰী কোণ আঁকিছোঁ। এইজনৰ নাম দিলোঁ আমি C বিন্দু, আৰু যেনিবা এইটো আমি 130 ডিগ্ৰী আঁকিলোঁ। কোণটো নিদিলেও হয়, আমি এতিয়া B আৰু Cটো লগাই দিম। B আৰু C লগাই দিলোঁ। এতিয়া উন্নতি আমি আঁকিবলৈ হ'লে, এইডাল হ'ল ভূমি, ABডাল হ'ল ভূমি, ইয়াৰ সমান ইয়াৰ ভূমি স্কেলডাল আমি আঁকি ল'ম। এইডাল আমি ভূমি স্কেল যেনিবা আঁকিছোঁ, এইডাল ভূমি স্কেল, ইয়াৰ লগত আমি সমান কৰি ল'ম। এই তলৰ আঁচডালৰ কোনোবা যন্ত্ৰৰ তলৰ আঁচডালৰ লগত আমি এইটো মিলাই ল'ম। এতিয়া এই C বিন্দুটো 90 ডিগ্ৰী হোৱাকৈ কোনটো বিন্দু হ'ব? এইটো বিন্দু হ'ব। যদি আমি Cৰ পৰা আমি এটা ৰেখাখণ্ড টানো, এইডালক কোৱা হ'ব উন্নতি, আৰু এই কোণটো 90 ডিগ্ৰী হ'ব লাগিব। এতিয়া যেনিবা নাম দিলোঁ আমি C, এডাল D যেনিবা নাম দিলোঁ CD। এতিয়া এই যিডাল উন্নতিডাল, এডাল হৈ গ'ল উন্নতি। এই উন্নতিডাল ত্ৰিভুজটোৰ ভিতৰত থকা নাই, এই ত্ৰিভুজটোৰ বাহিৰত আছে,
তাৰমানে ত্ৰিভুজৰ উন্নতি সদায় ত্ৰিভুজটোৰ ভিতৰত নাথাকে সেইটোকে আমাক আঁকিবলৈ কৈছে গতিকে এই ছবিটো এইটোৱে হ'ব 3 নম্বৰ প্ৰশ্ন দিছে আমাক এটা ত্ৰিভুজৰ কেইডাল উন্নতি থাকে এটা ত্ৰিভুজৰ 3ডাল উন্নতি থাকে এতিয়া 4 সেণ্টিমিটাৰ 5 সেণ্টিমিটাৰ 6 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বাহুযুক্ত এটা ত্ৰিভুজ অংকন কৰা লগতে ত্ৰিভুজটোৰ আটাইকেইটাৰ উন্নতি আঁকা এতিয়া আমি ত্ৰিভুজটো অংকন কৰিব লাগিব এই উত্তৰটো হ'ব এটা ত্ৰিভুজৰ 3ডাল উন্নতি থাকে এতিয়া আমাক বাহুকেইটা দিয়া আছিলে ত্ৰিভুজটোৰ যে 4 সেণ্টিমিটাৰ 5 সেণ্টিমিটাৰ 6 সেণ্টিমিটাৰ আমি আগৰ পাঠত পাই আহিছিলোঁ কেনেকৈ আমি ত্ৰিভুজটো অংকন কৰিছিলোঁ প্ৰথমতে আমি 4 সেণ্টিমিটাৰ AB আমি আঁকি লৈছোঁ এডাল AB বাহু 4 সেণ্টিমিটাৰ এতিয়া ইয়াৰ পৰা আমাৰ BC কিমান সেণ্টিমিটাৰ 5 সেণ্টিমিটাৰ গতিকে আমি B বিন্দুক কেন্দ্ৰ কৰি 5 সেণ্টিমিটাৰ ব্যাসাৰ্ধ আমি বৃত্তচাপ আঁকিম B বিন্দুক কেন্দ্ৰ কৰি 5 সেণ্টিমিটাৰ ব্যাসাৰ্ধ আমি B বিন্দুক কেন্দ্ৰ কৰি 5 সেণ্টিমিটাৰ ব্যাসাৰ্ধ আমি বৃত্তচাপ আঁকিলোঁ তাৰপিছত আকৌ CA 6 সেণ্টিমিটাৰ এতিয়া আমি A বিন্দুক কেন্দ্ৰ কৰি 6 সেণ্টিমিটাৰ ব্যাসাৰ্ধ বৃত্তচাপ আঁকিম এইটো 6 সেণ্টিমিটাৰ হৈছে আমি আগৰ চাপটো অকণমান বহাই দিওঁ এই কটাকটি কৰা বিন্দুটো হৈছে এইটোৱে হ'ব C এতিয়া আমি স্কেলৰ লগ লগাই দিম যে AC হৈ গ'ল 6 সেণ্টিমিটাৰ আৰু BC হৈ গ'ল 5 সেণ্টিমিটাৰ ত্ৰিভুজ অংকনটো মই ইয়াত লিখি দিয়া নাই আমি কেনেকৈ আগত লিখিছিলোঁ এই আগৰ পাঠত আমি ত্ৰিভুজ অংকন লিখা আছে এতিয়া AC হ'ব 6 সেণ্টিমিটাৰ আৰু এইটো হৈছে 5 সেণ্টিমিটাৰ এতিয়া আমি উন্নতি আঁকিব লাগে এতিয়া উন্নতি আমি কেনেকৈ আঁকিম প্ৰথমতে চাই ল'ম যে উন্নতি সদায় আমি AB বাহুৰ বিপৰীত শীৰ্ষবিন্দু হৈছে C এতিয়া C বিন্দুৰ লগত আমি ইয়াত মিলাই ল'ম যে 90 ডিগ্ৰী হোৱাটো কোনটো কোন 90 ডিগ্ৰী মিলিব আমি যদি আকৌ 90 ডিগ্ৰী মিলিবলৈ হ'লে প্ৰায় এইটো 90 ডিগ্ৰী এই যিটো C বিন্দু গতিকে ইয়াৰ আপোনাৰ পৰিছে গতিকে আমি ইয়াৰ পৰা আমি ইয়ালৈ আঁচ টানিম তাৰমানে এইডাল হৈছে উন্নতি আমি যেনিবা C যদি দি নাম দিওঁ Cৰ পৰা আমি নাম দিছোঁ CF যেনিবা দিছোঁ এইটো F বিন্দু দিছোঁ এডাল CF যেনিবা উন্নতি হৈ গ'ল তাৰপিছত আমি A বিন্দুৰ পৰা যদি দিওঁ A বিন্দুৰ পৰা দিলে যদি A বিন্দুৰ হয় আমি BC লগত মিলাব লাগিব এতিয়া BC লগত এই BC লগত আমি মিলাম ABC লগত আমি মিলাম এইটো BC লগত মিলাইছে এইটো 90 ডিগ্ৰী হৈছে গতিকে বিন্দুটো হ'ব ইয়াত হ'ব গতিকে আমি ইয়াৰ পৰা আমি আঁচ টানি মিলাম ইয়ালৈকে আমি এইটো নাম দিলোঁ AD এইটো 90 ডিগ্ৰী হ'ব লাগিব AD 90 ডিগ্ৰী হৈ গ'ল গতিকে এইডাল হ'ব উন্নতি দুডাল উন্নতি হ'ল আৰু এডাল উন্নতি আছে B বিন্দু এতিয়া B বিন্দুৰ পৰা আমি উন্নতি আঁকিব লাগে গতিকে আমি কি কৰিম AC লগত মিলাব লাগিব আমি AC লগত মিলাব লাগিব এইটো এডাল AC ইয়াৰ লগত আমি কোনোবা যন্ত্ৰৰ স্কেলডাল আমি মিলাই লৈছোঁ এইটো 90 ডিগ্ৰীত পৰিছে যদি ইয়াত 90 ডিগ্ৰী পৰিছে এইটো গতিকে ইয়াত এইটো 90 ডিগ্ৰী হৈছে আৰু ইয়াত এইটো বিন্দু ইয়াত হৈছে গতিকে আমি ইয়াৰ পৰা আমি ইয়াত মিলাম ইয়াত নাম দিলোঁ যেনিবা আমি এইটো BE দিলোঁ আৰু এই কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী এই তিনিটালৈ হৈছে ইয়াৰ উন্নতি ত্ৰিভুজটোৰ উন্নতি এই তিনিটাই হ'ল যে আমি কি উন্নতি পালোঁ ইয়াত ত্ৰিভুজটোত যে AD এডাল উন্নতি তাৰপিছত BE এডাল উন্নতি আৰু CF এডাল উন্নতি তিনিডাল ইয়াত উন্নতি এতিয়া আমি ইয়াত লিখিছোঁ যে ধৰা হ'ল ত্ৰিভুজ ABC AB 4 সেণ্টিমিটাৰ
বি চি জুগলে 5 সেণ্টিমিটাৰ আৰু চি এ জুগলে 6 সেণ্টিমিটাৰ। এতিয়া এ বি চি ত্ৰিভুজটো অংকন কৰা হ'ল। ইয়াত আমি ত্ৰিভুজটো অংকন কৰিবলৈ লিখা নাই, তোমালোকে এইটো লিখি দিবা। কেনেকৈ আমি যেনেকৈ প্ৰথমতে লৈছিলোঁ এ বি 4 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ আমি এডাল ৰেখাখণ্ড অঁকা হ'ল। তাৰপিছত আমি বি বিন্দুক কেন্দ্ৰ কৰি আমি 5 সেণ্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তচাপ আঁকিছিলোঁ। আকৌ এ বিন্দুক কেন্দ্ৰ কৰি 6 সেণ্টিমিটাৰ ব্যাসাৰ্ধ বৃত্তচাপ আঁকিছিলোঁ। দুইটা বৃত্তচাপে চি বিন্দুত কাটিছিলে। গতিকে আমি আকৌ এ চি আৰু বি চি লগাই দিলোঁ। এইটো হ'ল এ বি চি আঁকিবলগীয়া ত্ৰিভুজ। এতিয়া আমি উন্নতি আঁকিছোঁ। উন্নতি প্ৰথমতে আমি কেনেকৈ আঁকিছিলোঁ যে বি চি বাহুৰ ওপৰত কোনোবা যন্ত্ৰ ৰখা হ'ল। আমি এই বি চিৰ ওপৰত কোনোবা যন্ত্ৰ থৈ পিনি আমি এ দি উন্নতি আঁকিছিলোঁ। এতিয়া এই শীৰ্ষবিন্দুৰ পৰা কোনোবা যন্ত্ৰৰ 90 ডিগ্ৰী চিহ্নই ত্ৰিভুজৰ ভূমিক স্পৰ্শ কৰা বিন্দুলৈ এ দি ৰেখাখণ্ড অঁকা হ'ল। তাৰমানে আমি এ দি উন্নতি কেনেকৈ আঁকিছিলোঁ, এৰ পৰা এইটোলৈ ইয়াত এইটো কোণ 90 ডিগ্ৰী হ'ব লাগিব। আমি এ দি আঁকিছিলোঁ আৰু ঠিক তেনেদৰে এ দি ৰেখাখণ্ড অঁকা হ'ল। এ দি হ'ল ত্ৰিভুজ এ বি চি এডাল উন্নতি। আৰু ঠিক তেনেদৰে আমি এ বি আৰু চি এ বাহুৰ ওপৰত কোনোবা যন্ত্ৰ ৰাখি বিপৰীত শীৰ্ষবিন্দুৰ পৰা কোনোবা যন্ত্ৰৰ 90 ডিগ্ৰী চিহ্নই ভূমিক স্পৰ্শ কৰাকৈ বি আৰু চি এফ ৰেখাখণ্ড অঁকা হ'ল। বি আৰু চি এফ ত্ৰিভুজ এ বি চি আন এডাল উন্নতি। আমি বি আৰু চি এফ ত্ৰিভুজৰ আমি আন এডাল উন্নতি ইয়াত পালোঁ। যেনেকৈ এডাল বি আৰু ই এডাল উন্নতি হৈছে, আৰু এডাল উন্নতি। ইয়াত দেখিলোঁ কি ত্ৰিভুজৰ উন্নতিকেইডালে একেটা বিন্দুতে কটাকটি কৰে। আমাৰ চাইনৰ প্ৰশ্ন দিছে, এটা ত্ৰিভুজ এ বি চিৰ এ ইকুৱেল টু 90 ডিগ্ৰী, এ বি ইকুৱেল টু 6 সেণ্টিমিটাৰ আৰু এ চি ইকুৱেল টু 8 সেণ্টিমিটাৰ হ'লে ত্ৰিভুজটো অংকন কৰা। আকৌ চি শীৰ্ষবিন্দুৰ পৰা এ বি বাহুলৈ টনা উন্নতিডাল চিনাক্ত কৰা আৰু বাকী দুডাল উন্নতিও আঁকা। আমাক দিয়া আছে ত্ৰিভুজ এ বি চিৰ এ ইকুৱেল টু 90 ডিগ্ৰী, এ বি ইকুৱেল টু 6 সেণ্টিমিটাৰ আৰু এ চি ইকুৱেল টু 8 সেণ্টিমিটাৰ। এতিয়া প্ৰথমতে আমি এ বি ইকুৱেল টু 6 সেণ্টিমিটাৰ আমি আঁকি ল'ম। এডাল আমি এ বি ইকুৱেল টু 6 সেণ্টিমিটাৰ আঁকি লৈছোঁ। এডাল এ বি 6 সেণ্টিমিটাৰ। আমাক কোনটো দিয়া আছে, এ এংগলটো 90 ডিগ্ৰী দিয়া আছে। গতিকে আমি এই বিন্দুত আমি 90 ডিগ্ৰীকৈ এডাল আমি ৰশ্মি আঁকি ল'ম। এইটো 90 ডিগ্ৰী হৈছে, গতিকে 90 ডিগ্ৰী আমি এডাল ৰশ্মি আঁকিম। এডাল আমি ৰশ্মি আঁকিলোঁ যেনিবা, ইয়াৰ নামটো দিলোঁ আমি এ এক্স দিলোঁ। এই কোণটো কিমান ডিগ্ৰী হৈছে আমাৰ এতিয়া 90 ডিগ্ৰী। আমাক দিয়া আছে এ চি ইকুৱেল টু 8 সেণ্টিমিটাৰ। তাৰমানে আমি 8 সেণ্টিমিটাৰ আমি এই বিন্দুক কেন্দ্ৰ কৰি আমি আঁকিব লাগিব। 8 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিব লাগিব। এতিয়া আমি যদি স্কেলত জুখি চাওঁ 8 সেণ্টিমিটাৰ, এইটো 8 পৰিছে। গতিকে 8ৰ পৰা আমি 0ৰ পৰা মিলাব লাগে। গতিকে ইয়াৰ পৰা এইটো হৈ যাব 8 সেণ্টিমিটাৰ। গতিকে এই বিন্দুটো আমি মিলালোঁ। এই বিন্দুটোৰ নাম আমি চি দিলোঁ। ইয়াৰ পৰা আমি বি চি লগাই দিলোঁ। এইটো আমাৰ ত্ৰিভুজটো হৈ গ'ল। এতিয়া এ চি আমি 8 সেণ্টিমিটাৰ, এটা আমাৰ ত্ৰিভুজটো গঠন হৈ গ'ল। এতিয়া আমি উন্নতি আঁকিব লাগে। উন্নতি আমাক কৈছে কি যে প্ৰথমতে আমি এ বিন্দুৰ পৰা চি বিন্দুৰ পৰা এ বি বাহুলৈ টনা উন্নতিডাল। এতিয়া চি বিন্দুৰ পৰা আমি এ বি বাহুলৈ টনা উন্নতি এডালেই হ'ব। চি বিন্দুৰ পৰা আমি এ বি বাহুলৈ টনা উন্নতি। আমি যদি চি বিন্দুৰ পৰা উন্নতি আঁকোঁ, গতিকে আমি এ বিৰ ওপৰত লগাই পিনি এডালে হ'ব চি বিন্দুৰ পৰা এ বিলৈ টনা উন্নতি। এডাল হৈছে এ চিডালে এডাল উন্নতিও হ'ব, কাৰণ ইয়াত 90 ডিগ্ৰী ইয়াত হৈ আছে। তাৰপিছত আমি বাকীকেইটা বিন্দুৰ পৰা আমি এৰ পৰা আমি বি চিৰ ওপৰত আমি কেনেকৈ লিখিম সেইটো চাই লওঁ। আমি প্ৰথমতে বি চি বাহুৰ ওপৰত আমি কোনোবা যন্ত্ৰত আমি এডাল থৈ ল'ম। ইয়াৰ যিডাল তলত যিডাল আঁচ আছে, এই আঁচডালৰ লগত এই বাহুডাল আমি মিলাই ল'ম। মিলাই লৈছোঁ 90 ডিগ্ৰী। এইটো 90 ডিগ্ৰী দেখাইছে। 90 ডিগ্ৰী পোনে পোনে আমি উন্নতি হ'ব। গতিকে এইটো বিন্দু আমাৰ উন্নতি হ'ব। এইডাল যেনিবা আমি নাম দিলোঁ এ ই। এই কোণটো 90 ডিগ্ৰী হ'ব।
এইটো 90 ডিগ্ৰী হ'ব, এইটো 90 ডিগ্ৰী হ'ব। এতিয়া এইডাল উন্নতি হৈ গ'ল, আনডাল উন্নতি। আকৌ আমি বি বিন্দুৰ পৰা আঁকিব লাগে। বি বিন্দুৰ পৰা আঁকিবলৈ হ'লে আমি এইডাল লগত মিলাই ল'ব লাগিব। এই চি লগত আমি মিলাই ল'ব লাগিব। ইয়াত আমি মিলাই ল'লোঁ আঁচডাল। এতিয়া বি বিন্দুৰ পৰা উন্নতি আঁকিবলৈ হ'লে এডালেই হ'ব, কাৰণ বি বিন্দুৰ পৰা উন্নতি আঁকিলে এডাল 90 ডিগ্ৰী হ'ব, এডাল 90 ডিগ্ৰী। গতিকে বি বিন্দুৰ পৰা কোনডাল উন্নতি হ'ব, এডাল উন্নতি হ'ব আৰু এডাল উন্নতি হ'ব। তাৰমানে বি বিন্দুৰ পৰা অঁকা উন্নতিডাল এ বি বাহুডালৰ সৈতে একেই মানে, দুইডাল একেই মানে। গতিকে আমি যে দুডাল উন্নতি আমি ত্ৰিভুজটোত পালোঁ, বাহুকেইডালে উন্নতি হয়, এডাল হৈছে এডাল এ চিডাল উন্নতিও হয় আৰু এ বিডাল উন্নতিও হয়। গতিকে আমি অংকনটো লিখিম যে ত্ৰিভুজ অংকন স্কেলৰ সহায়ত প্ৰথমতে আমি 6 চেণ্টিমিটাৰ ৰেখাখণ্ডৰ অঁকা হ'ল। তাৰপিছত স্তৰ 2 এ বিন্দুত আমি এ এক্স এডাল ৰশ্মি অঁকা হ'ল, যাতে এক্স এ বি ইকুৱেল টু 90 ডিগ্ৰী হয়। স্তৰ 3 আমি আঁকিছোঁ যে এই বিন্দুক কেন্দ্ৰ কৰি 8 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঁকা হ'ল। এই বৃত্তচাপটোৱে এ এক্স ৰশ্মিক চি বিন্দুত কাটে। এতিয়া বি চি সংযোগ কৰা হ'ল, এই ত্ৰিভুজ এ বি চি হ'ল আঁকিবলগীয়া ত্ৰিভুজ। এতিয়া এ বি বাহুৰ ওপৰত কোণমান যন্ত্ৰ ৰাখি চি শিখৰবিন্দুৰ পৰা কোণমান যন্ত্ৰৰ 90 ডিগ্ৰী চিহ্নই ত্ৰিভুজৰ ভূমিক স্পৰ্শ কৰাকৈ এ চি উন্নতি অঁকা হ'ল। এডাল এ চি উন্নতি, যিহেতু আমি ত্ৰিভুজৰ বাহুটোৰ লগত একেই, তাৰমানে এইডাল আছিলে আমাৰ এ চি। উন্নতিডাল বেলেগকৈ নহয়, একেডালেই হৈছে। তাৰপিছত ঠিক তেনেকৈ ত্ৰিভুজটোৰ আন দুটা উন্নতি হ'ল এ ই আৰু বি এ, দুডাল ত্ৰিভুজটোৰ উন্নতি এ ই আৰু বি এ। 5 নম্বৰ দিছে আমাক স্তম্ভটো মিলোৱা। কোণৰ মাপ দিয়া আছে ত্ৰিভুজ এ বি চিৰ, এইটো 30 ডিগ্ৰী 70 ডিগ্ৰী। চি কোণটো কিমান গৈছে? আমি পাইছিলোঁ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। আমি 30 আৰু 70 যোগ কৰিলে কিমান হ'ব? 100 ডিগ্ৰী হ'ব, 100 ডিগ্ৰী হ'ব। গতিকে 180 ডিগ্ৰী হ'বলৈ আৰু কিমান ডিগ্ৰী লাগে? আমাৰ 80 ডিগ্ৰী লাগে। তাৰমানে 30 আৰু 70 যোগ কৰিলে 100 ডিগ্ৰী হৈ গ'ল। আমি 180 ডিগ্ৰীৰ পৰা 100 বিয়োগ কৰিলে কিমান ডিগ্ৰী পাম? 80 ডিগ্ৰী। গতিকে চি ইকুৱেলটো কিমান হ'ব? 80 ডিগ্ৰী হ'ব। এতিয়া ত্ৰিভুজ পি কিউ আৰৰ পি আৰু কিউ দিয়া আছে, আৰ কিমান? 100 আৰু 60 যোগ কৰিলে 160 হৈ গ'ল। এতিয়া তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। এতিয়া 180 হ'বলৈ আমাক কিমান লাগিব? আৰু 20 লাগিব। তাৰমানে 160 লগত আৰু 20 যোগ কৰিলে 180 হ'ব। গতিকে আৰ কোণটো কিমান ডিগ্ৰী হ'ব? 20 ডিগ্ৰী। ত্ৰিভুজ এক্স ৱাই জেডৰ এক্স ইকুৱেল টু 90 ডিগ্ৰী, ৱাই ইকুৱেল টু 45 ডিগ্ৰী। 90 আৰু 45 যোগ কৰিলে 135 হ'ব। 135ৰ লগত 45 যোগ কৰিলে 180 হ'ব। তাৰমানে জেড ইকুৱেল টু 45 ডিগ্ৰী। এইটো আমি ইয়াত মিলিব। 6 নম্বৰত দিছে আমাক শুদ্ধ নে অশুদ্ধ লিখা। এটা ত্ৰিভুজৰ উন্নতিবোৰ সদায় ত্ৰিভুজটোৰ ভিতৰতে থাকে, এইটো অশুদ্ধ। আমি স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতিডাল ত্ৰিভুজটোৰ বাহিৰত থাকিব। 2 নম্বৰত দিছে আমাক ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ মাত্ৰ এডালেই উন্নতি আঁকিব পাৰি, এইটো শুদ্ধ। 3 নম্বৰটো এটা ত্ৰিভুজৰ কোণ তিনিটাৰ মান 40 ডিগ্ৰী 50 ডিগ্ৰী 60 ডিগ্ৰী হ'ব পাৰে। এতিয়া আমি কোণ তিনিটা যোগ কৰি চাম, 40 50 90, 90 লগত 60 যোগ কৰিলে 150 হ'ব। আমি পাইছিলোঁ ত্ৰিভুজৰ কোণ তিনিটাৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব। যিহেতু এইটো 180 ডিগ্ৰী হোৱা নাই, গতিকে এইটো কি হ'ব? অশুদ্ধ। এটা বিষমবাহু ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মাপ সমান হ'ব পাৰে। বিষমবাহু ত্ৰিভুজৰ আটাইকেইটা বাহুৰ মান বেলেগ বেলেগ, যিহেতু দুটা বাহুৰ মাপ সমান হ'ব নোৱাৰে, গতিকে এইটো অশুদ্ধ লিখিব লাগিব। 5 নম্বৰটো এটা ত্ৰিভুজৰ তিনিওটা শীৰ্ষবিন্দুৰ মাজেৰে যোৱাকৈ কেৱল মাত্ৰ এটাহে বৃত্ত আঁকিব পাৰি, এইটো শুদ্ধ। ত্ৰিভুজৰ তিনিওটা শীৰ্ষবিন্দুৰ মাজেৰে যোৱাকৈ কেৱল এটাহে বৃত্ত আঁকিব পাৰি। 7 নম্বৰটো কৈছে আমাক শুদ্ধ বিকল্পটো বাছি উলিওৱা। যুক্তি দিয়া আছে এটা ত্ৰিভুজৰ কোণবোৰৰ মাপ 30 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। আমি যদি গোটেইকেইটা যোগ কৰি চাওঁ, 30ৰ লগত 60 যোগ কৰিলে 90 হ'ব, 90 লগত 90 যোগ কৰিলে 180 হ'ব। তেতিয়া ত্ৰিভুজৰ কোণবোৰৰ মাপ আমি 180 ডিগ্ৰী পালোঁ। যুক্তিৰ কাৰণ দিছে কি? এটা ত্ৰিভুজৰ তিনিওটা কোণৰ মানৰ যোগফল 180 ডিগ্ৰী। গতিকে এই যুক্তিৰ কাৰণটো দুইটা শুদ্ধ হৈছে। এ আৰু আৰ দুইটাই সত্য আৰু আৰ হৈছে এৰ সঠিক ব্যাখ্যা। গতিকে ইয়াত 1 নম্বৰটো হ'ব যে যুক্তিৰ কাৰণটো সঠিক ব্যাখ্যা হৈছে, কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী, গতিকে এইকেইটা ত্ৰিভুজৰ কোণ হ'ব পাৰে। আৰু ইয়াত এইটো এটা সমকোণ ত্ৰিভুজ হ'ব, 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এটা সমকোণ ত্ৰিভুজ হ'ব। তাৰপিছত 8 নম্বৰটো দিয়া আছে আমাক এটা ত্ৰিভুজৰ উন্নতি তিনিডালে এটা বিন্দুত কটাকটি কৰে। ত্ৰিভুজৰ উন্নতি তিনিডালে সদায় এটা বিন্দুত
কটাকটি কৰে আমি যদি এটা ত্ৰিভুজ লওঁ এইটো এটা ত্ৰিভুজ লওঁ ইয়াৰ উন্নতি হৈ গ'ল এডাল হৈ গ'ল তাৰপিছত এডাল উন্নতি ইয়াত যাব আৰু এডাল উন্নতি ইয়াত যাব অকল এটা বিন্দুতে কটাকটি কৰিব তাৰপিছত এটা ত্ৰিভুজৰ বহিকোণ তিনিটাৰ যোগফল 360 ডিগ্ৰী ত্ৰিভুজৰ বহিকোণ তিনিটাৰ যোগফল 360 ডিগ্ৰী 3 নম্বৰ দিছে আমাক এটা ত্ৰিভুজৰ বাহু তিনিটাৰ মাপে সদায় ত্ৰিভুজ অসমতা ধৰ্ম মানি চলে ত্ৰিভুজ অসমতা ধৰ্ম মানে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ সেইটো ধৰ্ম মানি চলে তাৰপিছত বিষম বাহু ত্ৰিভুজৰ বাহু তিনিটাৰ মান অসমান বিষম বাহু ত্ৰিভুজৰ তিনিটা বাহু মান অসমান মানে সমান নহয় 5 নম্বৰ দিছে এটা ত্ৰিভুজৰ এটা বহিকোণ অন্তঃদূৰৱৰ্তী কোণ দুটাৰ মানৰ যোগফলৰ সমান যে ত্ৰিভুজৰ বহিকোণতাৰ মান দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান 9 নম্বৰ প্ৰশ্ন দিছে আমাক এইটো চিত্ৰত আমাক AB সমান্তৰাল DE এই AB এ DE এ সমান্তৰাল বুলি কৈছে AB আৰু DE সমান্তৰাল তেতিয়াহ'লে XYZ এই কোণকেইটা মান উলিয়াবলৈ কৈছে ইয়াত আমাক দিয়া আছে কি AB আৰু DE সমান্তৰাল X কোণটো কুৱেশ্যন মাৰ্ক দিছোঁ মানে X কোণটোৰ মান কিমান Y টোৰ মান নাজানো আমি Z টোৰ মান নাজানো এতিয়া প্ৰথমতে AB আৰু DE সমান্তৰাল বুলি দিয়া আছে যে আমি আঁকি লৈছোঁ আকৌ এই ছবিটোকে আমি আঁকি লৈছোঁ এডাল হৈছে A B আৰু এডাল হৈছে DE এডাল সমান্তৰাল আমি প্ৰথমতে লৈছোঁ BD ছেদক লৈছোঁ আমি আগৰ একান্তৰ কোণলৈ মনত পেলাওঁ তেতিয়া এই কোণটোৱে সমান আছিলে এইটো 60 ডিগ্ৰী হ'লে এইটো Y আছিলে এইটো Y গতিকে Y আৰু 60 ডিগ্ৰী সমান হ'ব Y গতিকে কোণটো এইটো কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব গতিকে আমি পাতিম যে AB পেৰেলেল টু D AB আৰু D সমান্তৰাল BD আমি ছেদক লৈছোঁ BD ছেদক গতিকে Y = 60 ডিগ্ৰী কাৰণ অন্ত একান্তৰ কোণ আকৌ আমি ছেদকডাল বেলেগ লৈছোঁ AB আৰু সমান্তৰাল DE এই ছেদক লৈছোঁ এতিয়া আমি একেটা ত্ৰিভুজতে একেটা চিত্ৰতে আমি এডাল আমি AB লৈছোঁ আৰু এডাল DE এতিয়া আমি ছেদকডাল এডাল লৈছোঁ এই ছেদক লৈছোঁ যদি এই ছেদক লওঁ তেতিয়াহ'লে এই কোণটোৱে সমান হ'ব এইকেইটা অন্তৰ একান্তৰ কোণ তাৰমানে এই X কোণটোৱে 48 ডিগ্ৰী কোণটোৱে সমান যেহেতু X আৰু 48 কি হ'ল অন্ত একান্তৰ কোণ গতিকে আমি পাতিম যে AB সমান্তৰাল DE গতিকে X = 48 ডিগ্ৰী আমি X আৰু Y পাই গ'লোঁ আমাক এতিয়া Z লাগে Z কোণটো লাগে Z কোণটো এতিয়া আমি এই ABC ত্ৰিভুজটো আকৌ এবাৰ পাতি লওঁ যেহেতু আমাক ABC ত্ৰিভুজ আছে এইটো ABC ত্ৰিভুজ আছে আমি আকৌ এবাৰ পাতি লৈছোঁ এইটো আছে AB তাৰপিছত এইটো C আছে এইটো C আছে এতিয়া Z কোণটো এইফালে আছে আমি যদি BC ডালক আমি বহাই দিছোঁ এই BC ডালক আমি বহাই দিলে এইটো বহিকোণ উৎপন্ন হৈ যাব এই বহিকোণটোৰ নাম আছে Z এতিয়া এই কোণটো কিমান ডিগ্ৰী আছিলে 48 ডিগ্ৰী আমি Y কোণটো কিমান ডিগ্ৰী পাইছিলোঁ 60 ডিগ্ৰী পাইছিলোঁ এতিয়া Z কোণটো তেতিয়াহ'লে কিমান হ'ব Z কোণটোৰ মান কিমান হ'ব ত্ৰিভুজৰ এতিয়া ABC ত্ৰিভুজৰ Z কোণটো হৈছে বহিকোণটোৰ মান ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান আছিলে তাৰমানে Z কোণটো 48 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী হ'ব 48 ডিগ্ৰী 60 ডিগ্ৰী কৰিলে 108 ডিগ্ৰী হ'ব Z কোণটো তেতিয়াহ'লে কিমান ডিগ্ৰী হ'ব 108 ডিগ্ৰী কি কাৰণে হ'ব যে ত্ৰিভুজৰ বহিকোণৰ মান ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান বা যোগফলৰ সমান গতিকে আমি লিখিম ইয়াত যে ত্ৰিভুজ C ইয়াত ত্ৰিভুজ CED লৈছে CED নলৈ আমি লিখিম ABC লিখিব পাৰোঁ আমি ত্ৰিভুজ লিখোঁ ABC Z কোণ হ'ল বহিকোণ গতিকে এতিয়া Z কোণটোৰ মান কিমান হ'ব পালোঁ আমি এইখিনি পাতিম আমি যেহেতু ত্ৰিভুজৰ বহিকোণৰ মান ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান গতিকে এইটো Z কোণ এই Z কোণটো আমি ইয়াত পাতিম কোণ Z = 48 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী আৰু Z তেতিয়াহ'লে কিমান হ'ব 108 ডিগ্ৰী হৈ গ'ল এইটোৱে ইয়াৰ উত্তৰ 2 নম্বৰ দিছে সংলগ্ন চিত্ৰৰ পৰা X আৰু Y উলিওৱা এই ত্ৰিভুজটোৰ পৰা এই চিত্ৰটোৰ পৰা আমি X আৰু Y কোণটোৰ মান আমি উলিয়াব লাগে এতিয়া ছবিটোৱে এইটো
ইয়াত দেখিছোঁ আমি এ বি চি ডি লিখা আছে এই বিন্দুটোৰ আমি এটাও নাম দিয়া নাই আমি ইয়াত এটা নাম দি লৈছোঁ এইটো যেনিবা নাম আমি ই দি লৈছোঁ এইটো ই দি লৈছোঁ এতিয়া চাওঁ আমি এইটো এটা ত্ৰিভুজ প্ৰথম ত্ৰিভুজটো এইটো যে এইটো আছে চি আছে বি আছে এইটো এ আছে হ'ল এটা কোণ দিয়া আছে 50 ডিগ্ৰী এইটো 50 ডিগ্ৰী আমি এইটো ত্ৰিভুজ লৈছোঁ এই ত্ৰিভুজটো আমি লৈছোঁ এতিয়া এই কোণটো দিয়া আছে 30 ডিগ্ৰী এই কোণটো 30 ডিগ্ৰী দিয়া আছে আমি যদি বি বিন্দুটোক বহাই দিওঁ এফালে বহাই দিওঁ এই ৱাই কোণটো বহি কোণ হৈ গ'ল এই ৱাই কোণটো বাহিৰৰ কোণ তেতিয়া ৱাই কোণটোৰ মান কিমান হ'ব 30 ডিগ্ৰী আৰু 50 ডিগ্ৰী যোগফল সমান হ'ব কাৰণ ৱাই ইকুৱেলটো এইটো হ'ল বহি কোণটোৰ মান দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টি সমান তাৰমানে এইটো 30 ডিগ্ৰী প্লাছ 50 ডিগ্ৰী ইকুৱেলটো 80 ডিগ্ৰী ৱাই কোণটো কিমান ডিগ্ৰী পালোঁ আমি 80 ডিগ্ৰী পাই গ'লোঁ এতিয়া আমি পাতিম যে ত্ৰিভুজ এ বি চিত ৱাই হ'ল এটা বহি কোণ এ বি চি ত্ৰিভুজটোত ৱাই কোণটো বহি কোণ য'ত আমি পাইছিলোঁ এইটো আমি এ বি চি ত্ৰিভুজ পাইছিলোঁ ৱাইটো বহি কোণ হৈছিলে গতিকে যিহেতু ত্ৰিভুজৰ বহি কোণৰ মান ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টি সমান গতিকে ৱাই ইকুৱেলটো 50 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী আৰু 50 প্লাছ 30 কৰিলে কিমান ডিগ্ৰী হ'ল 80 ডিগ্ৰী আমি পালোঁ এতিয়া আমি এইটো ত্ৰিভুজ ল'ম এই ত্ৰিভুজটোৰ নামটো আমি পাম যে ই বি ডি লিখিম এইটো বি ডি ই এতিয়া আমি ৱাই কোণটো পাইছিলোঁ ৱাই কোণটো কিমান ডিগ্ৰী পালোঁ আমি 80 ডিগ্ৰী এইটো কোণ আমি এতিয়া 80 ডিগ্ৰী পাতিম আৰু এইটো কোণ কিমান ডিগ্ৰী আছে 55 ডিগ্ৰী আমাক দিয়া আছে এতিয়া এক্স কোণটো ইয়াত আছে তাৰমানে এইটো হৈছে বহি কোণ এইটো এক্স কোণটো কি হৈছে বহি কোণ হৈছে এতিয়া এক্স কোণটোৰ মান কিমান হ'ব 80 ডিগ্ৰী আৰু 55 ডিগ্ৰী যোগফলৰ সমান হ'ব যিহেতু ত্ৰিভুজৰ বহি কোণৰ মান দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টি সমান গতিকে 80 ডিগ্ৰী আৰু 55 ডিগ্ৰী যোগ কৰিলে হ'ব 5 8 5 13 135 ডিগ্ৰী হৈ গ'ল তাৰমানে এক্স কোণটো কিমান পালোঁ আমি 135 ডিগ্ৰী গতিকে আমি ইয়াত পাতিম এক্স হ'ল এ বি ডি ত্ৰিভুজ এ বি ডিৰ বহি কোণ গতিকে এক্স ইকুৱেলটো এতিয়া আমি ডাইৰেক্ট পাতিম ৱাই কোণটো আমি 80 ডিগ্ৰী পালোঁ এতিয়া ৱাই বুলি পাতিলেও হ'ব নাপাতিলেও হ'ব ৱাই প্লাছ 50 ডিগ্ৰী এতিয়া ৱাই মানটো আমি বহাই দিম ৱাই মানটো কিমানটো 80 ডিগ্ৰী পাইছিলোঁ এইটো 80 ডিগ্ৰী পাইছিলোঁ 80 ডিগ্ৰী প্লাছ 55 ডিগ্ৰী 5 8 5 13 এতিয়া এক্স ইকুৱেল কিমান ডিগ্ৰী পালোঁ 135 ডিগ্ৰী এইটো হৈছে ইয়াৰ উত্তৰ আমাক 3 নম্বৰ দিছে সংলগ্ন চিত্ৰৰ পৰা এ বি চি ডি ই মান উলিওৱা এই চিত্ৰটোৰ পৰা আমি কোন এ বি চি ডি ই যোগফলটো আমি উলিয়াব লাগে এই ছবিটো দিয়া আছে ইয়াত যিখিনি বিন্দু আছে এইখিনি যিখিনি বিন্দু আছে সেই বিন্দুকেইটা আমি নামকেইটা দি ল'ম এইটো দিছোঁ আমি এই বিন্দুটোৰ নাম দিছোঁ আমি পি এইটো কিউ আৰ এছ টি এইটো আমি নাম দিলোঁ এতিয়া ইয়াতে আমাৰ কি হ'ব ত্ৰিভুজটো আমি চাওঁ এই যিটো মই ৰঙা চিন দিছোঁ তোমালোকে নিশ্চয় ধৰিব পাৰিছা এই ত্ৰিভুজটো ই চি পি এই ত্ৰিভুজটো আমি এইটোৱে ৰাখিছোঁ জানিবা এইটোকে মই ইয়াত ৰাখিছোঁ যে এইটো আছে ই এইটো আছে চি এইটো আছে পি এইটো এতিয়া ইয়াত কি হৈছে এই কোণটো বহি কোণ হৈছে ইয়াত যদি মই টানি দিওঁ এই কোণটো বহি কোণ হৈছে এই বহি কোণটোৰ মান কি হ'ব দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টি সমান হ'ব তাৰমানে এই কোণটো কিমান দিয়া আছে চি আৰু এইটো ই তাৰমানে এই কোণটো এই বহি কোণটোৰ মান কিমান হ'ব কোণ ই প্লাছ চি হ'ব তাৰমানে এতিয়া আমি এই মাজৰ যিটো কোণ পালোঁ এই কোণটো পালোঁ আমি কোণ ই আৰু চি যোগফলৰ সমান হ'ব ই প্লাছ চি যিহেতু ত্ৰিভুজৰ বহি কোণৰ মান দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টি সমান যিহেতু আমাক এইটো কোণ ই দিয়া আছে আৰু এইটো কোণ কিমান দিয়া আছে চি দিয়া আছে গতিকে এইটো আমি পালোঁ যে এই কোণটোৰ নাম আমি লিখিছোঁ বি পি কিউ বুলি লিখিব পাৰোঁ এই কোণটোৰ নাম আমি বি পি কিউ লিখিব পাৰোঁ কাৰণ বা পি লিখিব পাৰোঁ ত্ৰিভুজ ই চি পি তোমালোকে বুজি পাইছা যে ই চি পি এইটো কোণ ত্ৰিভুজ ই চি পি এই ত্ৰিভুজটোত ই চি পি ত্ৰিভুজটোত বি পি কিউ এটা বহি কোণ বি পি কিউ তাৰমানে এই কোণটোৱে মই পি কোণ নিলিখি লিখিছোঁ বি পি কিউ এটা বহি কোণ গতিকে বি পি কিউ ইজুকেল টু
এই কোণটোৰ মান কিমান হ'ব কোণ বি পি কিউ তে এই কোণটোৰ মান কিমান পালোঁ আমি ই প্লাছ চি তাৰমানে ত্ৰিভুজৰ বহিকোণৰ মান দূৰৱৰ্তী অন্তঃকোণৰ মাপৰ সমষ্টি সমান গতিকে আমি ইয়াত পাতিম বি পি কিউ ইজ ইকুৱেল টু ই প্লাছ চি ই প্লাছ চি লিখিলোঁ এতিয়া বি পি কিউ নিলিখি আমি পি বুলি লিখিছোঁ কোণ পি ইজ ইকুৱেল টু ই প্লাছ চি যে ত্ৰিভুজৰ বহিকোণৰ মান ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টি সমান গতিকে আমি পি কোণটো পালোঁ এই কোণটো পালোঁ এইটো পালোঁ ই প্লাছ চি এতিয়া আমি ত্ৰিভুজ ইয়াতে এই ছবিটোতে ত্ৰিভুজ আমি আৰু এটা উলিয়াম সেই ত্ৰিভুজটো হৈছে এইটো যেটো মই নীলা চিন দিছোঁ তোমালোকে ধৰিব পাৰিছা নিশ্চয় যে এ ডি কিউ এই ত্ৰিভুজটোৰ নাম দিছোঁ মই যে কিউ ডি আৰু এ এই ত্ৰিভুজটো কিউ ডি আৰু এ এতিয়া এইটোক মই বহাই দিছোঁ বহাই দিলত কি হৈছে এইটো বহিকোণ উৎপন্ন হৈছে ইয়াত বহিকোণ কোনটো উৎপন্ন হৈছে এইটো বহিকোণ উৎপন্ন হৈছে এতিয়া এই বহিকোণটোৰ মান কিমান হ'ব ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটা কোনকেইটা হ'ব ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ ডি আৰু এ হ'ব তাৰমানে ইয়াৰ মান কিমান কোণ ডি প্লাছ কোণ এ ডি আৰু এ যোগফল সমান যেহেতু দূৰৱৰ্তী অন্তঃকোণ এইটো হৈছে বহিকোণ ইয়াৰ দূৰৱৰ্তী এইকেইটা অন্তঃকোণ গতিকে এই কোণটোৰ মান কিমান হ'ব ডি আৰু এ সমান হ'ব কোণ ডি আৰু কোণ এ সমান হ'ব এইটো কোণ ই আৰু কোণ চি সমান হ'ব এই দুটা কোণ গতিকে আমি ইয়াত পাতিম ত্ৰিভুজ এ ডি কিউত বি কিউ পি এটা বহিকোণ বি কিউ পি নিলিখি আমি কিউ বুলিও লিখিব পাৰোঁ এইটো বি কিউ পি এইকাৰণে লিখিছোঁ বি কিউ পি এইটো এটা বহিকোণ হৈছে উৎপন্ন গতিকে যিহেতু ত্ৰিভুজৰ এটা বহিকোণৰ মান দূৰৱৰ্তী অন্তঃকোণ দুটা মাপৰ সমষ্টি সমান গতিকে কোণ বি কিউ পি কিমান হ'ব বি কিউ পি ইজ ইকুৱেল টু কোণ ডি প্লাছ কোণ এ ডি আৰু এ সমান হ'ব তে বি কিউ পি নিলিখি আমি কোণ কিউ বুলি লিখি দিছোঁ কিউ ইজ ইকুৱেল টু কোণ ডি প্লাছ কোণ এ আমি কিউ কোণটো আমি পাই গ'লোঁ এতিয়া এইটো এটা সৰু ত্ৰিভুজ যে বি পি কিউ পি এইটো এটা ত্ৰিভুজ হয় এইটো ত্ৰিভুজ যেনিবা এনেকৈ আছে এইটো বি এইটো কিউ পি তে এই ত্ৰিভুজটোত এই কোণটোৰ মান কিমান এইটো বি বুলিয়ে জানো তে কিউ কোণটোৰ মান কিমান ডি আৰু এ যে ডি আৰু এ ডি যোগ এ আৰু পি কোণটোৰ মান কিমান বি কোণটোৰ মান ই আৰু চি এতিয়া গোটেইকেইটাত এই ত্ৰিভুজটোৰ আটাইকেইটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী কাৰণ ত্ৰিভুজৰ কোণ তিনিটাৰ যোগফল 180 ডিগ্ৰী গতিকে আমি ইয়াত পাতিম ত্ৰিভুজ পি কিউ বিত বা কিউ বি পি একেটাই হ'ব পি কিউ বি এইটো হৈছে পি কিউ বি ত্ৰিভুজ পি কিউ বি এই ত্ৰিভুজটোত যে পি প্লাছ কিউ প্লাছ বি ইকুৱেল টু 180 ডিগ্ৰী যিহেতু ত্ৰিভুজৰ কোণ তিনিটাৰ সমষ্টি 180 ডিগ্ৰী এতিয়া পি কোণটোৰ মান কিমান পাইছিলোঁ আমি ই প্লাছ চি এতিয়া পি ঠাইত আমি পাতিম কোণ ই প্লাছ চি আকৌ কিউ ঠাইত কিমান পাইছিলোঁ ডি প্লাছ এ পাতিম আমি ডি প্লাছ এ আৰু বিটো আমি বি মতে থাকিব বি ইজ ইকুৱেল টু 180 ডিগ্ৰী এতিয়া আমি কি কৰিম যে গোটেইকেইটা আমি প্ৰথমৰ পৰা পাতিম এইটো এ আছে এ পাতিম এ প্লাছ আকৌ বি আছে বি তাৰপিছত চি আছে তাৰপিছত ডি আছে আৰু ই আছে ইজ ইকুৱেল টু 180 ডিগ্ৰী গতিকে গোটেইকেইটা যোগফল কিমান পালোঁ আমি 180 ডিগ্ৰী এইটোৱে হৈছে ইয়াৰ উত্তৰ